আপুনি যদি এজন মানুহক মনে প্ৰাণে ভাল পায়, সি যদি আপোনাক ভাল নাপায়, তেতিয়াহ'লে আপুনি কি কৰিব? আসসালামু আলাইকুম, হেল্ল' গাইজ, মই মীনা পাৰভিন। তেতিয়া আপুনি এইটোৱে কৰিব যে নিজৰ হাতত, নিজৰ ব্ৰেইনটোত যি ক্ষমতা আছে, সেই ক্ষমতাৰ বিষয়ে চিন্তা ভাবনা কৰিব, সেই কাম কৰিব। এই পৃথিৱীত কি এজন মানুহ আছে যে তাক আপুনি ভাল পায়, সি যদি আপোনাক ভাল পোৱা নিদিয়ে, তেনেহলে আপুনি মৰি যাব, আত্মহত্যা কৰিব আৰু বহুত কিবা কিবি। মনত ৰাখিব, এই পৃথিৱীত বহুত মানুহ আছে আপোনাক ভাল পোৱাৰ কাৰণে। তেওঁলোকৰ কাৰণে কিবা কৰক, কিবা ভাল কাম কৰক, তেওঁলোকে আপোনাক ভাল পোৱা দিব। এজনৰ ভাল পোৱা পাই ন আপোনাৰ কি হব, এইটো ভাবক। আপুনি কিবা ভাল কাম কৰক, চাব আপোনাৰ ভাল পোৱা মানুহৰ অভাৱ নাথাকিব এই পৃথিৱীত। যি আপোনাক ভাল নাপায় তাক আপুনি মনৰ পৰা বাদ দিয়ক, দূৰত ক'তবা খেদি পঠিয়াই দিয়ক, মনৰ পৰা বাহিৰ কৰি দিয়ক। তাৰ কাৰণে কিয় আপুনি মৰিব বিচাৰিছে? আপোনাৰ জীৱনটো কি আপুনি যাক ভাল পায় তাই দিছে নেকি ঈশ্বৰে দিছে? আপোনাৰ জীৱনটো ঈশ্বৰে দিছে, সেইকাৰণে ঈশ্বৰৰ অধিকাৰ আপোনাৰ জীৱনটো লোৱাৰ, আপোনাৰ অধিকাৰ নাই। আপুনি ঈশ্বৰক ভাল পাওক না, ঈশ্বৰৰ কাৰণে কাম কৰক। ঈশ্বৰে চাব আপোনাক ইমান ভাল পোৱা দিব, আপুনি ভাবিবই নোৱাৰে। আপুনি প্ৰকৃতিক ভাল পাওক, সঁচাই প্ৰকৃতিক যদি আপুনি ভাল পায় না, প্ৰকৃতি আপোনাক কিবা নহয় কিবা দিব। এই পৃথিৱীৰ বৰ্তমান মানুহবোৰে কেনেকুৱা যেন স্বাৰ্থপৰ হৈ গৈছে। এইকাৰণে আপুনি যদি মনটো ভাঙি গৈছে, যদি বেয়া লাগিছে, তেতিয়া আপুনি নিজৰ লাইফৰ কাৰণে ভাবক, দেশৰ কাৰণে, সমাজৰ কাৰণে, দুখীয়া অসহায় মানুহৰ কাৰণে কাম কৰি যাওক। চাব তেওঁলোকে আপোনাক ইমান ভাল পোৱা দিব, আপুনি ভাবিবই নোৱাৰে। আপুনি যাক ভাল পায় সি ভাল নাপায়, এই কথা ভাবি আপুনি ঘৰত বহি থাকি নিজৰ জীৱনটো বেয়া কৰাৰ প্ৰশ্নই নুঠে। আপুনি আপোনাৰ কাম কৰি যাওক। আপোনাক আল্লাহ ঈশ্বৰে সকলোখিনি দিছে, জ্ঞান, বুদ্ধি, ব্ৰেইন, হাত, চকু, ভৰি সকলোখিনিয়ে দিছে আপোনাক এই পৃথিৱীত কিবা কৰাৰ কাৰণে, ভাল কাম কৰাৰ কাৰণে, মানুহক সহায় কৰাৰ কাৰণে। তেনেহলে আপুনি এজনৰ কাৰণে কিয় নিজৰ জীৱন দিব? আপোনাক ভাল পোৱাৰ মানুহ বহুত আছে নহয় এই পৃথিৱীত, মানুহৰ অভাৱ নাই। সেইকাৰণে মানুহক ভাল পাবলৈ শিকক। নিজে কি কৰিলে, কেনেকে কাম কৰিলে জীৱনত আগুৱাই যাব পৰা যায়, জীৱনত কেনেকে সফল হোৱা যায়। জীৱনটো আমি এবাৰেই পাওঁ, সেইকাৰণে কি কাম কৰিলে মানুহক সহায় কৰিব পাৰিম, মানুহক ভাল বুদ্ধি দিব পাৰিম, মানুহক আগুৱাই লৈ যাব পাৰিম, সেই কথা আমাক ভাবিব লাগে। এনেকৈ নিজৰ কাম কৰি গৈ থাকিলে আপোনাক আজি যিয়ে অৱহেলা কৰি আছে, বেয়া পাই আছে, এনেকুৱা কাম কৰি দেখাই দিয়ক না যে সিও আপোনাৰ কাৰণে এদিন পাগল হৈ যাব। মনে মনে ভাবিব যে মই যদি তাক পালোহেঁতেন, মই যদি এনেকুৱা নকৰিলোহেঁতেন, মই কিয় কৰিছো, মোৰ ভুল হৈছে। সি জানি এনেকুৱা এটা দিন আহে, সি জানি মনে মনে এইটো ভাবিবলৈ বাধ্য হয়। এনেকুৱা কাম কৰক, পৰিশ্ৰম কৰক, চাব জীৱনখন পৰিৱৰ্তন হৈ যাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই।